নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লোকসভাৰ অধ্যক্ষৰ আসনক লৈ বুজাবুজি নকৰে বিজেপিয়ে। টিডিপিৰ কি হ'ব সম্পূৰ্ণকৈ স্পষ্টীকৰণ প্ৰকাশ কৰিছে বিজেপিয়ে। লোকসভাৰ অধ্যক্ষৰ আসনক লৈ বুজাবুজি নকৰে বিজেপি চৰকাৰে। এনডিএৰ সহযোগী দলে লাভ কৰিব পাৰে উপাধ্যক্ষৰ আসন। আনহাতে চন্দ্ৰবাবু নাইডুৱেও বিচাৰিছে অধ্যক্ষৰ আসন। তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, খুলি দিয়া হৈছে উমৰাংচুৰ জলবিদ্যুৎ প্ৰকল্পৰ গেট। হয়, আপুনি ঠিকেই শুনিছে। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে ভয়ংকৰ খবৰ, কিয়নো সাৱধান হৈ থাকক। খুলি দিয়া হৈছে উমৰাংচুৰ খণ্ডং জলবিদ্যুৎ প্ৰকল্পৰ গেট আৰু যিকোনো মুহূৰ্ততে হ'ব পাৰে জলপ্ৰলয়। বানে বুৰাই পেলাব পাৰে মধ্য অসম। খুলি দিয়া হৈছে খণ্ডং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ গেট। যিকোনো মুহূৰ্ততে সংসাৰ চলাব প্ৰকল্পটোৰ বানপানীয়ে। নেৰানেপেৰা বৰষুণৰ বাবে উফন্দি উঠিছে প্ৰকল্পটো। খুৰখৰে বাঢ়ি আছে কপিলীৰ জলপৃষ্ঠ। পশ্চিম কাৰ্বি আংলং আৰু হোজাইৰ কেইবাটাও প্ৰান্ত জলমগ্ন হৈ পৰিছে। গেট খুলি দিয়াৰ পিছতেই নৈপৰীয়া লোকৰ মাজত এতিয়া হাহাকাৰ হৈ পৰিছে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক উলিয়াইছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বেলট পেপাৰতে হ'ব এইবাৰ পঞ্চায়ত নিৰ্বাচন। ইভিএমৰ ব্যৱস্থা নাথাকে পঞ্চায়ত নিৰ্বাচনত। 4ৰ পৰা 5খন জিলাত পাইলট পৰ্যায়ত থাকিব ইভিএম। আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ অৰাজনৈতিক হ'ব। মাত্ৰ আঞ্চলিক আৰু জিলা পৰিষদ পঞ্চায়ত প্ৰতীক চিহ্নত হ'ব। বিশেষ ৰাজনৈতিক গতিবিধি দেখা নাযাব এইবাৰ নিৰ্বাচনত, কিয়নো 75% অৰাজনৈতিক আৰু 25% ৰাজনৈতিক হ'ব পঞ্চায়ত নিৰ্বাচন। উপ নিৰ্বাচনক লৈও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ। ৰাজ্যত অনুষ্ঠিত নহ'ব পাৰে উপ নিৰ্বাচন। নিৰ্বাচনী আয়োগৰ ওপৰত সকলো নিৰ্ভৰ কৰিব। পুৰণি সমষ্টিৰ ভিত্তিত নিৰ্বাচন পাতিবও নোৱাৰিবও পাৰে। পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সাৱধান হওক ৰাজ্যবাসী। বতৰ লৈছে কাল ৰূপ আৰু তাৰ বাবে অসমত এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ভয়ংকৰভাৱে এলাৰ্ট জাৰি কৰা হৈছে। বতৰক লৈ অসমত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। নামনি অসমৰ 5খনকৈ জিলাবাসীক সাৱধান হৈ থকাৰ বাবে আহ্বান জনাইছে। 24 ঘণ্টাৰ ভিতৰত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা ৰাজ্যত। ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ সম্ভাৱনা। জিলা প্ৰশাসনক সতৰ্কতা থকাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে। 20 জুনলৈ বতৰে ধাৰাবাহিকভাৱে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা। চিৰাং, বাক্সা, বঙাইগাঁও, বৰপেটা, কোকৰাঝাৰক লৈ এলাৰ্ট জাৰি কৰা হৈছে। বানে বুৰাই পেলাব পাৰে মধ্য অসম। হয় বন্ধু বান্ধৱীসকল, ভয়ংকৰ বানৰ কবলত পৰিছে এতিয়া ৰাজ্যবাসীয়ে। খুলি দিয়া হৈছে খণ্ডং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ গেট। যিকোনো মুহূৰ্ততে সংসাৰ চলাব পাৰে প্ৰকল্পটোৰ পানীয়ে। আপোনাৰ অঞ্চলৰ অৱস্থাটা কি নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। নেৰানেপেৰা বৰষুণৰ বাবে উফন্দি উঠিছে প্ৰকল্পটোৰ। আপোনাৰ অঞ্চলত বানৰ সৃষ্টি হৈছে নেকি? খুৰখৰে বাঢ়ি আছে কপিল নৈৰ জলপৃষ্ঠ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰচণ্ড গৰমত 24 ঘণ্টাত 8জন লোকৰ মৃত্যু। দেশ কঁপাই যোৱা এটা ভয়ংকৰ ঘটনা। দেশৰ কেইবাখনো ৰাজ্যত গৰমৰ প্ৰকোপ। আজিৰ দিনটোত দেশৰ ভিতৰত সবাতোকৈ উষ্ণ চহৰ হৈছে প্ৰয়াগৰাজ। হয়, আপুনি ঠিকেই শুনিছে, এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 47.6 ডিগ্ৰী চেলচিয়াছৰ গড় চুইছেগৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ। আৰু আগন্তুক 2 দিনলৈ উত্তৰ প্ৰদেশত হিটৱেভৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। বিহাৰত প্ৰচণ্ড গৰমৰ বাবে 24 ঘণ্টাত 8জন লোকৰ মৃত্যু হৈছে। পাঞ্জাৱ, দিল্লী, ঝাৰখণ্ডতো হিটৱেভৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট। জম্মু, হিমাচল প্ৰদেশ, ৰাজস্থান, উত্তৰাখণ্ড, পশ্চিমবংগতো গ্ৰীষ্ম প্ৰবাহক লৈ সতৰ্কবাণী জাৰি কৰিছে। 20 জুনলৈ উৰিষ্যা আৰু মধ্যপ্ৰদেশ, উৰিষ্যাতো সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। দেশৰ কেইবাখনো ৰাজ্যত গৰমৰ প্ৰকোপ আৰু কেইবাখনো ৰাজ্যত ভয়ংকৰভাৱে বৰষুণৰ সৃষ্টি হৈছে।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আৰু মাত্ৰ কেইবাটাও ঘণ্টা বাকী আছে হয় আপুনি ঠিকেই শুনিছে আজি পুৱাতেই লাখ লাখ মানুহৰ একাউণ্টত চৰকাৰে সোমাই দিব 2000 টকা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ আজি পুৱাতে বেংকত জমা হ'ব আপোনাৰ কৃষক সন্মান নিধিৰ ধনৰাশি 10 বজাৰ পিছতে চেক কৰক আপোনাৰ বেংক একাউণ্ট কেনেকৈ পাব পিএম কিষাণৰ 17 নম্বৰ কিস্তিৰ ধনৰাশি হিতাধিকাৰীৰ তালিকাত আছেনে নাই আপোনাৰ নাম অতি শীঘ্ৰে আপুনি চেক কৰি লৈ লওক প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব 17 নম্বৰ কিস্তিৰ টকা কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকা প্ৰথমতে www.pmkisan.gov.in গৈ আপুনি লগইন কৰক আৰু তাৰ পিছত যাওক বেনিফিচিয়াৰী লিষ্ট লৈ আৰু এই লিষ্টত আপুনি পাব এটা বিশেষ লিংক আৰু লিংকত ক্লিক কৰি আপুনি দিব লাগিব ৰাজ্যৰ নাম তাৰ পিছতে দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰাৰ পিছতে আহিব তালিকা এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই যদি আপোনাৰ নামটো আছে তেন্তে নিশ্চয় আপুনি লাভ কৰিব এই টকা ৰাখি তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেল দুৰ্ঘটনাত নিহতলৈ 2 লাখ টকাৰ সাহায্য প্ৰধানমন্ত্ৰীগৰাকীৰ পশ্চিমবংগ ৰেল দুৰ্ঘটনাত নিহতলৈ 2 লাখ টকাৰ সাহায্য প্ৰদান কৰিব এয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে আহতসকলক দিয়া হ'ব 50,000 টকা বৰ্তমানলৈকে 5 জন নিহত হোৱাৰ খবৰ পোৱা গৈছে আহত হৈছে শতাধিক লোকে নিহত আৰু আহতৰ সংখ্যা অতি বৃদ্ধি পোৱাৰ সম্ভাৱনা NDRF আৰু SDRF আৰু ৰেলৱে আৰক্ষীয়ে চলাই আছে উদ্ধাৰ অভিযান টুইট যোগে আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে শোকাবহ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে আহতসকলৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা পশ্চিমবংগ ৰেল দুৰ্ঘটনাত নিহতলৈ 2 লাখ টকাৰ সাহায্য প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নাই অসমৰ বহু যাত্ৰীৰ আত্মীয়ৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মালবাহী ৰেলৰ সৈতে সংঘৰ্ষ কাঞ্চনজংঘা এক্সপ্ৰেছ ভয়ংকৰ দুৰ্ঘটনাত পতিত অসমৰ বহু যাত্ৰীৰ কোনো খবৰ লাভ কৰা নাই আত্মীয়ই খোজাই লামডিং কোকৰাঝাৰ আদি বহু স্থানৰ যাত্ৰী লামডিঙৰ 45 গৰাকী আৰু লংকাৰ 24 গৰাকী যাত্ৰী আছিল ৰেলখনত আৰু হোজাৰ পৰা গৈছিল 26 গৰাকী যাত্ৰী কোকৰাঝাৰত 3 গৰাকীলৈ যাত্ৰীৰ খবৰ লাভ কৰা নাই আত্মীয়ই বিপিন চন্দ্ৰ ৰায় দীপক কে ৰাবাৰ লগতে অমৃত সিঙে যাত্ৰা কৰিছিল কোকৰাঝাৰৰ পৰা আৰু ৰেল বিভাগে জাৰি কৰিছে কেইবাটাও হেল্পলাইন নম্বৰ কোকৰাঝাৰৰ বাবে জাৰি কৰা হৈছে 9046007023 নম্বৰ লগতে কাটিহাৰৰ বাবে 9002041952 কেৱল এয়াই নহয় 9771441956 যোগাযোগ কৰিব পাৰিব লগতে নিউ জলপাইগুৰিৰ বাবে 6287801758 নম্বৰত যোগাযোগ কৰিব পাৰিব নিউ আলিপুৰদুৱাৰৰ বাবে 9002052924 হয় বন্ধুসকল এইকেইটা নম্বৰ জাৰি কৰা হৈছে যদি আপোনালোকে কোনো ধৰণৰ খা খবৰ পায় আপুনি এইকেইটা নম্বৰত যোগাযোগ কৰিব পাৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 8 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ বাৰ্তালাপ মুখ্যমন্ত্ৰীগৰাকীৰ শীঘ্ৰে ঘূৰাই অনা হ'ব অসমৰ ৰেল যাত্ৰীসকলক ৰেল দুৰ্ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় ৰেলমন্ত্ৰীৰ বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ সৈতে দুৰ্ঘটনাত আহত আৰু নিহতৰ তালিকা পৰীক্ষা কৰিছে মুখ্য সচিবে অসমৰ যাত্ৰী ঘৰলৈ উভতাই অনাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে যাত্ৰীসকলৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ ৰেল বিভাগৰ সৈতে অব্যাহত আছে যোগাযোগ গুৱাহাটী ৰেল ষ্টেচনৰ হেল্পলাইন নম্বৰটো হৈছে 03612731621 হয় আপুনি ঠিকেই শুনিছে আন এটা নম্বৰ মই জনাই আছোঁ 03612731622 এইকেইটা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে হয় বন্ধুসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'